সকলোবিলাক মাতৃক মোৰ ফালৰ পৰা অলেখ হজুৰ শুভেচ্ছা জনাইছোঁ মাদাৰ্ছ ডে হেপী মাদাৰ্ছ ডে টু অল অফ ইউ আপোনালোক সকলো সুখে থাকক শান্তিৰে থাকক কাৰণ মাকসকল সন্তুষ্ট হৈ থাকিলে সুখী হৈ থাকিলেহে ঘৰখন ধুনীয়া হৈ থাকে কাৰণ চাবচোন মাকজনী যদি গা চা বেয়া হৈ থাকে গোটেই ঘৰখনেই মানে ভাল নলগা হৈ যায় হয়নে নহয় গতিকে মাকবিলাক সুস্থ হৈ থকাটো অত্যন্ত জৰুৰী এখন ঘৰ সুন্দৰভাৱে চলিবৰ বাবে আৰু মাতৃসকলেও প্ৰতিটো সন্তানক সমানে গুৰুত্ব দিব লাগে কাৰণ মাক দেউতাক একেই হয় একেগৰাকী হয় কিন্তু তেওঁৰ গৰ্ভৰ পৰা ওলোৱা প্ৰত্যেকটো সন্তানৰ স্বভাৱ চৰিত্ৰ বেলেগ বেলেগ হয় কাৰণ এজন যদি উগ্ৰ হয় এজন আকৌ শান্ত হয় এজনে যদি বেছি কথা কয় এজনে আকৌ কম কথা কয় এজনী যদি এক্সট্ৰভাৰ্ট হয় আনগৰাকী ইন্ট্ৰভাৰ্ট এজনে নিজৰ মনৰ কথাবিলাক খুলি খুব ধুনীয়াকৈ এক্সপ্ৰেছ কৰিব পাৰে কোনোবাই হয়তো নোৱাৰে গতিকে মাক দেউতাকে সমানে সকলো সন্তানকে সমানে আগবঢ়াই নিব লাগে যাতে তেওঁলোকে কেতিয়াও ইনফিউটি কমপ্লেক্সত ভুগিব নালাগে যে মোক বেয়া পায় বা মোৰ মা দেউতাই মোক অকণমান মোৰ লগত ইমান টাৰ্মছ নকৰে বা এনেকুৱা টাইপৰ নহয় এইবিলাক আছে চাওঁচোন কোনটো চাওঁ এইটো অকণমান লৰিছে এইটো ওপৰৰ দাঁতটো এবাৰ ওপৰৰ দাঁতটো হৈ গ'ল এইটো সেইটো দাঁত তাই মানে ওপৰৰ দাঁতকেইটা সৰিলে একদম বেয়া দেখিম বুলি নসৰা আগৰ পৰা হুলস্থুল কৰি আছে আৰু আজি ফাইনেলি যিহেতু লৰিলে এটা দাঁত গতিকে তাই একদম বহুত মানে মনটো বেয়া আৰু দাঁতটো সৰিব বুলি সেইকাৰণে পূৰা আমনি কৰি আছে আৰু এইফালে মই যিহেতু মাদাৰ্ছ ডে আৰু মাদাৰবিলাকৰ কাম কি সকলোকে ধুনীয়াকৈ খুৱাই বোৱাই ৰখা হয় ন ধুনীয়াকৈ ৰখা আমনি কৰি আছে এইফালে ছোৱালীয়ে আমনি কৰি আছে দাঁতটো লৰিছে কাৰণে একো নহয় আকৌ গজি যাব নহয় এইটো তলৰকেইটা দেখিছা নাই গজি গ'ল নহয় তলৰকেইটা সৰিলে আকৌ লগে লগে গজি একো নহয় দুদিনমানৰ পিছত আকৌ গজিয়ে যায় কোনকেইটা এইয়া গজিছে গজি যাব এতিয়া আৰু দুদিনমানৰ পিছত ধুনীয়াকৈ গজি যাব আৰু এইফালে মই অকণমান বনাব লৈছোঁ চিকেন পোলাও কাৰণ আজি মাদাৰ্ছ ডে স্পেচিয়েল অকণমান বনাই পিনি খুৱাই দিওঁ বুলি ভাবিছোঁ সকলোকে সেইকাৰণে মই ৰেডি কৰিব লৈছোঁ দেই আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ইণ্ডিয়া গেট বাসমতি চাউল হয় আৰু মই পোলাও বনাবলৈ এইটোৱেই প্ৰায় ইউজ কৰোঁ দেহা ভাঙিখন বজাই নাথাকিবা ভাগি যাব নহয় স্কেলেদি নবজা নহয় কি আছে আহিব বেয়া হৈ গৈছে এইটোতো আগৰ পৰাই হৈ আছে স্কেলেদি নকৰে নহয় মাইডালেদি হে কৰিব লাগিব ভাইলিন থৈ দিয়া বেয়া হৈ যাব থৈ দিয়া আৰু এইটো মই ইউজ কৰোঁ ইণ্ডিয়া গেট বাসমতি চাউল ইমানেই দাম নহয় 252 1 কেজি চাউলৰ দাম 252 কিন্তু খাবলৈ বহুত বেছি ধুনীয়া হয় এইটো আৰু দাৱতটো ভাল হয় বাৰু দাৱত বাসমতি চাউলটো হয় সেইটো নহ'লে সেইটো এই দুটা আপোনালোকে প্ৰিফাৰ কৰিব পাৰে কিন্তু খাবলৈ বহুত বেছি ধুনীয়া হয় চাউলটো একদম পূৰা ডাঙৰ হয় দীঘল একদম পূৰা ধুনীয়া হয় কিন্তু দামটো অকণমান বেছি বাৰু তথাপি কাৰণ এনেও ধুনীয়া বস্তুবোৰৰ দামবিলাক বেছিয়ে হয় তুমি কি কৰিছা তেনেদৰে কাৰ্ড বাৰ্থডে কাৰ্ড येलो कलर इतना मदर्स डे मुक की गिफ्ट दिबा चॉकलेट और कार्ड ये তুমি এখন কাৰ্ড তননাৰলে বনাইছা ন আজি তননাৰৰ বাৰ্থডে ন আমি ৰাতিকে আকৌ বাৰ্থডে খাব যাম ন দেহা আজি প্ৰথমতে মই এইখিনি ৰেডি কৰি ল'ম পিয়াজ আদা নহৰু সকলোখিনি ৰেডি কৰি লৈ তাৰপিছতে বনাবলৈ বেছি ইজি হয় ন গোটেইখিনি ৰেডি কৰি ল'লে সেইটো কাৰণে প্ৰথমতে মই গোটেইখিনি ৰেডি কৰি লওঁ বনোৱাৰ আগত তেতিয়া একদম ফটাফট হৈ যায় আৰু এইফালে মাদাৰ্ছ ডে গিফ্ট আহি গ'ল একচুৱেলি গিফ্ট নহয় আৰু নিজৰ প্ৰয়োজনীয় বস্তু আৰু মাদাৰ্ছ ডে দিনাখনে আহি গ'ল ভাল লাগি আছে মনটো এতিয়া আনবক্সিং কৰিম সৰু সুৰা বস্তু তাৰপিছত আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ কিনো আনিছোঁ
ইয়াতে তিনটা বস্তু আছে আনবক্সিং কৰিম দেখাই যোৱা আনবক্সিং তুমি খুলিবা লাচোন কি আছে কি লালে বেগ নি চাচোন তবা মই খুলি দিব লাগিব তুমি নহ'লে itu amat sekali bag no. Jadi balik ke pagi gitu. Kita kan Aku kan. Wow, very beautiful na deh. Nói là lon cái này sẽ bắt. Yang ini ni. Enak. Kalau malu soalnya. Malu. Ini itu soali tiffin, aru pani botol niya bag order korisilu. মানে যেটো স্কুল বেগ হয় না স্কুল বেগত এবিলাক আকৌ টিফিন পানী বটল এবিলাক দি দিলে ইমানেই ভাৰী হৈ যায় মানে বেগটো তাই পিঠিত লৈ পিনি দাঙিবই নোৱাৰে কিতাপো একদম মান কিতাপ থাকে সেই কাৰণে মানে এটো এক্সট্ৰাকে হাতত লৈ যাব বুলি অৰ্ডাৰ কৰি দিছিলো খুব ধুনিয়া বাৰু প্ৰিন্টটো ভাল লাগিছে চাহ দেখা প্ৰিন্টটো কেনেকুৱা প্ৰিন্টটো মছলি থকা মছলি ইয়া মাছ ষ্টাৰ ফিশ আছে যে তুমি লৈ যাব পাৰিবা টিউজডে পৰা Mana mana bag tu le? Bag tu dile tu. Dile. Ye sam hai. Chal dia. Ibu. Ini pani botol kan nasi? Pani botol lu ke? Juga saya nasi. Jure. Ibu. Pani botol lu sih juga. Ini kenapa? Ini ke diriba. তাৰপিছত এটো এনেকে সিঙ্গল মাৰি পুৰা মজা বে হেবো পানী বটলটো হেই হৈছে আৰু ৰুমাল থলে মস্তল লgne কি কৰিবনি ৰুমালো থলে বাই ৰুমালা দিছো পেপাৰ ইয়াত ভৰলে বাই তুমি হ্যান্ড স্যানিটাইজাৰ নিব পাৰো ৰুমাল নিব পাৰো হ্যান্ড স্যানিটাইজাৰ আৰু ৰুমাল আনবক্সিং কৰিম অৰ্ডাৰ কৰিছিলো এইখন চাওচোন কি ধুনিয়া ধুনিয়া তিনিখন চুৰি অৰ্ডাৰ কৰিছিলো একদম বহুত ধুনিয়া এখন গ্ৰীন কালাৰ আছে লাইট গ্ৰীন শেডত এখন পিংক আৰু এখন পাৰ্পল এটা খুলি খুলি দেখাম যে কিমান ধুনিয়া ন একদম চাকু নিচিনা নালাগে কিন্তু একদম চুলে পুৰা কাটি যাব মানে বহুত ধাৰ আছে দেখিছা না দেখা এনেকে যদি এইডোখৰ যদি হাতখন লাগি যায় নহয় একদম কাটি যাব মানে বুজিলা এনেকে বনাব তাৰপিছত এইখন এখন পিংকটো চাওঁ গ্ৰীন কালাৰ ওই আৰু এইখন ফালবটো কেলে লৈ পিংক কালাৰ ছোৱালী মানে একদম লাগে কিন্তু তাই গমে পোৱা নাই যে হাতখন যদি কেনেবাকে লাগি যায় কাটি যাব বুলি তাই গমে পোৱা নাই দেখিবলৈ ধুনীয়া দেখিছে যে পিংক কালাৰটো লাগে লব লাগিব নে খেলা বস্তু নহয় না চুৰি হেকে চিকে কাটিব এতিয়া মই তোমাক ৱাটাৰমেলন কাটি পিনে দেখাম দেই কিমান খেচেকে কাটিব তুমি চাবা ৱাটাৰমেলন পাৰ্পল চাওঁ আৰু এইফালে পোলাও কাৰণে চাউলখিনি ৰেডি কৰিছো ডেমক চাউল লৈছো আমাৰ কেইটাৰ কাৰণে চাউল ইমান বেছি ধুনীয়া দীঘল ইমান ধুনীয়া কি পুৰা চাউল এনেকৈ কাম কৰি থাকিলে মানে মোৰ লগত পুৰা এনজয় কৰি থাকে আৰু কিবা কিবি কৰি মেলি ভালো লাগে দিয়কচোন আৰু এইফালে পানীখিনি দি পিনি অকণমান সময় মই ভিজাই ৰাখি থৈ দিম বেছি সময় নিভিজাওঁ যিহেতু বাচমতি চাউলটো বেছি টান চাউল নহয় কোমলে হয় 10 মিনিটছমান ভিজালে হৈ যাব আৰু এইফালে এয়া ফ্ৰুটছবিলাক কাটি ৰাখি থৈ দিছোঁ
যেতিয়া মন যায় খাই থাকিব আৰু তেনেদৰে থ'লে এনেদৰে থৈ দিছোঁ। আৰু এইখিনি পোলাওৰ কাৰণে পেষ্টখিনি যিখিনি আদা আৰু পিঁয়াজৰ পেষ্টখিনি ঢালি দি মই পোলাও বনাই আছোঁ এফালে, আৰু এইফালে মাংসও। আৰু এয়া পোলাওত আজি গাজৰ নাই, গাজৰ নোহোৱাকৈ বনাইছোঁ। মানে বনাব লোৱাৰ পিছতহে চাইছোঁ যে ফ্ৰিজত গাজৰ এটাও নাই, সেইকাৰণে মানে এয়া অকণমান গ্ৰীণ গ্ৰীণ টাইপতে হৈ গ'ল। আৰু অলপমান কাজু আৰু কিচমিচ সৰহকৈ দি দিছোঁ, অলপ মিঠা টাইপত বনাই দিছোঁ। আৰু এয়া হৈ গ'ল। হোৱাৰ পিছতে অলপমান ঘি ঢালি দিছোঁ। চাওকচোন কিমান বেছি ধুনীয়া হৈছে। দীঘল চাউলৰ পোলাওটো দেখিবলৈ বহুত বেছি ধুনীয়া লাগে ন। জহা চাউলো ভাল লাগে, খাবলৈ বহুত সোৱাদ লগা হয়, কিন্তু দেখিবলৈ বাচমতি চাউলৰ পোলাওটো বেছি ধুনীয়া লাগে। আৰু যিহেতু মই এটা চৰ্টছ বনাইছিলোঁ সেইকাৰণে অকণমান ডেক'ৰেশ্যন কৰি দিছিলোঁ হালধি পাত এখিলাত। এয়া ধুনীয়াকৈ পোলাওখিনি হৈ গ'ল, আৰু লগতে চিকেন কাৰী আৰু আমাৰ খুব ধুনীয়া থালি ৰেডি হৈ গ'ল। যিহেতু বন্ধ আছে সেইকাৰণে ভোট জলকীয়া আচাৰ এয়া কাটি পিনি শুকুৱাই থৈ দিছোঁ। আৰু এতিয়া তেলত দি পুৰা বনাই দিম ভোট জলকীয়া আচাৰ। আৰু অকণমান তেল হ'লেই পুৰা গোটেইখিনি ভাত খাই দিব পাৰি, হয় নাই? কেনেকুৱা স্পঞ্জি 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 হৈ আছে ন? ইমান ধুনীয়া ফুলিছে ন দেহা? চোৱা দেখা চোৱা ইমান ধুনীয়া ফুলি ফুলটো। এতিয়া অকণমান ওলাই লৈছোঁ, বিচনা পৰাই নাই যে দেখিছে নাই? মানে চব কাপোৰ কানি চব ৰ'দত দি দিলোঁ, আৰু এইফালে বেডশ্বীট চেডশ্বীট চব ধুই দিলোঁ, আৰু নতুন বেডশ্বীট উলিয়াই পিনি পৰাই নাই, মানে ৰাতি একেবাৰে শোৱাৰ সময়তে পাৰিম আৰু আজি। আৰু এতিয়া যাবলৈ ওলাইছোঁ এফালে, মানে বাৰ্থডে এটা খাবলৈ। তনয়ৰ বাৰ্থডে হয়, আমাৰ ছোৱালীৰ দাদা তনয়ৰ বাৰ্থডে, গতিকে খাবলৈ যাবলৈ একদম জল্দা জল্দিকৈ ওলাইছোঁ। লাইটকেইটা অফ কৰি লৈছোঁ, আৰু বাৰ্থডে তাত গৈ লগ পাই আছোঁ চবকে। এইফালে বাৰ্থডে গিফ্ট কিনি লৈছোঁ, টি চাৰ্ট এটা কিনি লৈছোঁ লাইফষ্টাইলৰ পৰা, 32 চাইজৰ লৈছোঁ। ইমান ডাঙৰ হৈ গৈছে সেই দিনে দিনে, নাজানো জোখৰ হয়নে নহয়, তথাপি 32 চাইজৰে এইটো লৈ লৈছোঁ। জোখৰ নহ'লে মাকহঁতে এক্সচেঞ্জ কৰি ল'ব, আৰু সেইকাৰণে মই প্ৰাইচ টেগটো অঁতৰোৱাই নাই। আৰু আহি পাই গ'লোহি বাৰ্থডে ঘৰ। খুব ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেশ্যন হ'ল। চকীখন কেলৈ আনিছা? বহি পিনি নাকাটে নহয়, কিয় হৈ কাটা? বহি পিনি নাকাটে নহয়, থিয় হৈ কাটিব লাগিব।